Hello students, আজি আমি আলোচনা কৰিম এক্সাৰসাইজ 4.3 দ্বিঘাত সমীকৰণ চেপ্টাৰৰ এক্সাৰসাইজ 4.3 তো যোৱাটো ভিডিঅ'ত আমি এক্সাৰসাইজ 4.2 গোটেইখিনি সলভ কৰিছো তো আজিৰ এইখন ভিডিঅ'ত 4.3 আলোচনা কৰিম তাৰ আগতে আমি অলপমান জানিব লাগিব যে দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰা সূত্ৰটো এইটো সূত্ৰত দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰা সূত্ৰটো হ'ল a2 - b প্লাস মাইনাস √b² - 4ac / 2a এইটো এটা দ্বিঘাত সমীকৰণ সূত্ৰ বুলি কোৱা হয় এতিয়া চাওক দ্বিঘাত সমীকৰণটা দিয়া থাকিলে তাৰ বাস্তৱ মূল থাকিব না নাই তাকো আমি চেক কৰিব লাগিব আমি জানিব লাগিব এতে কেনেকৈ গম পাম যেতে তিনিটা মান উদ্দেশ্য দিয়া আছে যে b² - 4ac = 0 হলে তে কি হবে দ্বিঘাত সমীকৰণটো বাস্তৱ মূল থাকিব 0 হলে বাস্তৱ মূল থাকিব 2 number 2 b² - 4ac > 0 হলেও দ্বিঘাত সমীকৰণৰ বাস্তৱ মূল থাকিব তাৰপিছত b² - 4ac <0 হলে <0 হলে দ্বিঘাত সমীকৰণৰ বাস্তৱ মূল নাথাকিব এটো মনত ৰাখিবা 0 হলেও বাস্তৱ মূল থাকিব গ্ৰেটাৰ হলেও বাস্তৱ মূল থাকিব গ্ৰেটাৰ মানে 0 তকৈ ডাঙৰ এতে >0 হলে <0 মানে কোনবিলাক সংখ্যা মাইনাসত যিবিলাক সংখ্যা পাও আমি ধৰা -1 কেতিয়াবা -2 আহিব পাৰে কেতিয়াবা -3 কেতিয়াবা -10 এনেকোটা আহিব পাৰে গতিকে এইবিলাক সংখ্যা যদি আহে তে কি থাকিব নাথাকিব তাৰ বাস্তৱ মূল নাথাকিব হল এখিনি নোট ডাউন কৰি লবা তো এতিয়া আমি বলা অনুশীলনী 4.3 লৈ যাও তো 4.3 প্ৰথমটো কোৱেশ্চন দিছে চোৱা এনেকে দিছে যে চোৱা ইফালে বৰ্গ সম্পৰ্ক পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূল উলিওৱা যদি বৰ্তে তাৰ মানে কি কৈছে বৰ্গ সম্পৰ্ক পদ্ধতিৰে আমি ইয়াৰ মূলবোৰ উলিয়াব লাগে যদি বাস্তৱ মূল থাকে যদি বৰ্তে বুলি কৈছে মানে বাস্তৱ মূল থাকে তেতিয়া যে বাস্তৱ মূল আছে না আমি চেক কৰিব লাগিব তো প্ৰথমটো কোৱেশ্চন আমাক এনেকে দিয়া আছে 1 নম্বৰ 1 টো দিয়া আছে 2x² - 7x + 3 = 0 এইটো দিয়া আছে তো সো আমাৰ প্ৰথম কাম কি এইটো হৈছে আমাৰ যেটো আৰ্হি আছিল দ্বিঘাত সমীকৰণ আৰ্হিটো কি আছিল ax² + bx + c = 0 এতিয়া আমি কি জানিব লাগিব abc কি হয় এটা জানিব লাগিব a হল x² ৰ হক b হল a হল x² ৰ হক b হল x ৰ হক আৰু c হ'ব ধ্ৰুবক পদটো যেটা আছে হেতুৱে তো এতিয়া আমি লিখিম ইয়াত কি লিখিম a মানে কিমান দিয়া আছে x² হক 2 b কিমান দিয়া আছে -7 x ৰ হক -7 আৰু c কি দিয়া আছে মা c দিয়া আছে 3 হল এখানে আমি গম পালো এটা আমি কি চেক কৰিম বাস্তৱ মূল আছে না নাই গতিকে আমাৰ ফৰ্মুলাটো কি আছিল এতেকে b² - 4ac আমি চেক কৰিম হল যে b² b মানে কিমান -7 তো -7 স্কয়ার -4 ফর্মুলা 4 a মানে 2 ইনটু c মানে 3 তো কিমান পাম -7 ইনটু -7 7 স্কয়ার মানে কি 49 তো -7 পূরণ -7 = -7 ইনটু 7 49 হল যে আমি লিখিম যে 49 - 4 দ্বিগুণ 8 8 3 গুণ 24 24 থাকিব কিমান 25 তো কি হয় গ্ৰেটাৰ দেন 0 মানে কি হয় 25 টো 0 তকৈ ডাঙৰ হলে কি হ'ব পদত আমি বাস্তৱ মূল থাকিব এতেকে আমি লিখিম সমীকৰণৰ বাস্তৱ মূল থাকিব হল আমি এখানে কনফার্ম হলো যদি বাস্তৱ মূল থাকে তেতিয়া আমি কি ওলাব লাগিব বৰ্গ সম্পৰ্ক পদ্ধতিৰে ওলাব লাগিব এতেকে লিখিম বৰ্গ
সম্পূৰক পদ্ধতিত এতিয়া আমি বৰ্গ সম্পৰ্ক যেতিয়া পদ্ধতিত কৰিম তেতিয়া কি কৰিম এটা আকৌ লিখি ল'ব লাগিব 2x স্কয়াৰ minus 7x plus 3 equal to 0 যেতিয়া আমি বৰ্গ সম্পৰ্ক কৰিম তেতিয়া আমি কি কৰিব লাগিব x স্কয়াৰ যেটো হক আছে হেতু আমি নাইকিয়া কৰিব লাগিব এতিয়া নাইকিয়া কৰিবৰ কাৰণে অপচন আমাৰ হাতত কি আছে আমি যদি ডিভাইড কৰি দিও কি ডিভাইড কৰি 2 ডিভাইড কৰিলে তেতিয়া নাইকিয়া হৈ যাব প্ৰত্যেকতে আমি 2 ডিভাইড কৰিম হল গতে 2 ডিভাইড কৰিলে কি হ'ব এই যেটো 2 2 ক্যান্সেল হৈ যাব এতিয়া ইয়াত আৰু কাটা মাজত থাকিব কি x স্কয়াৰ minus 7/2x plus 3/2 equal to 0 হল এতিয়া চোৱা আমি ইয়াতে কি কৰিব লাগিব মনত ৰাখিবা ইয়াতে এই যেটো x আছে x ৰ হক কি আছে 7/2 মন থাকিবা 7/2 ৰ লগত কি কৰিবা হাফ এটা মাল্টিপ্লাই কৰিবা হাফ হাফ মানে কি 1/2 মাল্টিপ্লাই কৰিলে কিমান পাম 7/2 এতে এই 7/2 ৰ কি কৰিম বৰ্গ লৈ লম তাৰমানে স্কয়াৰিং লৈ লম হল তো সাইডত লিখিব লাগিছিল তো সাইডত লিখি ৰাখিবা তো মন ৰাখিবা x ৰ যেটো হক আছে x ৰ হক কি আছে 7/2 এই 7/2 লগত হাফ এটা মাল্টিপ্লাই কৰিম হাফ মাল্টিপ্লাই কৰিলে কিমান পাম 7/4 1 7 গুণ 7 2 2 গুণ 4 তেতিয়া এটো 7/4 হ'ব যেতিয়া 7/4 হল নহয় তেতিয়া কি কৰিম ইয়াৰ স্কয়াৰ কৰি দিম হল এটা চাবা x স্কয়াৰ minus 7/2x লিখিলো লিখাৰ পিছত কি লিখিম এই স্কয়াৰ এই টাৰ্মটো লিখিম প্লাস 7/4 হোল স্কয়াৰ প্লাস এই 3/2 লিখিম ইকুয়াল টু আকৌ এইটো টার্ম দুই ফালে লিখি দিম ইয়াতে লিখিলো নহয় আকৌ ইকুয়ালৰ ইফালে লিখি দিম 7/4 হোল স্কয়াৰ হল আমি লিখিলো এটা চোৱা এইটো প্লাস 7/4 লিখিছো এটো প্লাস 7/4 এটো ইফালে লৈ আহিলে কি হ'ব মাইনাস হ'ব যে প্লাস আর মাইনাস কি হৈ যায় কাটি যায় কাটি গলে আগৰ খিনি থাকিব 3/2 এটো থাকিব এই দুটা ক্যান্সেল আউট হৈ যাব তার মানে কি আমি এটো এক্সট্রা টার্ম যে এটা লিখিলো তার কারণে এটো আমি ইয়াতে এক্সট্রা টার্ম এটা লিখিলো হল এতিয়া ইয়াত লিখিম আমি এতিয়া চোৱা এটো এটা ফর্মুলাত পৰিছে x স্কয়ার minus 2ab minus b স্কয়ার a স্কয়ার minus 2ab plus b স্কয়ার এটা ফর্মুলা আছিল হেতু ফর্মুলাত আমাক পৰিছে এতিয়া আমি কি লিখিব পাৰি আমাৰ ফর্মুলাটো কি আছিল এটো বছৰ এনেকা হৈ আছে তুমি যাতে বুজি লোৱা a স্কয়ার minus 2ab minus plus b স্কয়ার এটো ফর্মুলাত পৰিছে এখানে মানে কি আছিল a স্কয়ার a minus b হোল স্কয়ার আছিল না তেতিয়া আমি কি লিখিব পাৰি এখানে ঠাইত এটো লিখিব পাৰি a minus b হোল স্কয়ার দ্যাট মিন্স a minus 7 আৰু b minus 7/4 এটা আমি লিখিব পাৰি x minus 7/4 হোল স্কয়ার হল তার পিছত আমাৰ বাকি কি আছে এটো 3/2 plus 3/2 equal to এটো আমি কি কৰিম 7 স্কয়ার মানে 49 divided by 4 স্কয়ার হল 4 স্কয়ার হ'ব 16 হল তো x minus 7/4 হোল স্কয়ার equal to এইটো প্লাস আছে না ইফালে আমি পঠাই দিম এতে কি হ'ব 49/16 minus 3/2 পঠালো তো x minus 7/4 equal to এতিয়া ইয়াতে যে আমি লহাগু লও লহাগু কি হ'ব কিমান হ'ব 16 আৰু 2 লহাগু কিমান 16 আৰু 2 লহাগু কি হৰণ যাব হৰণ যাব 2 হৰণ গলে 2 8 বাৰ আকৌ 2 1 বাৰ গতিকে আমি কিমান পাম 2 into 8 into 1 ultimately 16 পাম গতিকে আমি কি লিখিব পাৰি যে x minus 7/4 whole square equal to কিমান পাৰো 16
গতিকে এই 16ত কি পূৰণ কৰিলে 16 হয় 1 তো সেই 1 বাই আকৌ লগ পূৰণ কৰিলে 49 ৰ লগত 1 49 হ'ব তো মাইনাস এতে গো 8 ৰ লগত কি পূৰণ কৰিলে 16 হয় 8 সেই 8 বাই আকৌ 3 লগত পূৰণ কৰিবা 3 into 8 কিমান হয় 3 8 গুণ 24 তেতিয়া আমি ডাইৰেক্ট 24 লিখি দিম 24 তেতিয়া চোৱা x minus 7 by 4 whole square equal to কিমান পাম 25 by 16 হল তো আমাৰ যেটো স্কয়াৰ আছে এটা পঠাই দিব লাগিব আমি যেটো x minus 7 by 4 equal to আমি স্কয়ার ফাটি লিখিব প্লাস মাইনাস root over 25 by 16 হ'ব হয়নে এতিয়া চোৱা x minus 7 by 4 equal to plus minus 25 ৰ স্কয়াৰ কৰিলে কিমান পাও 5 আকৌ 16 ৰ 4 ৰাইট এতিয়া চোৱা এইটো 7 by 4 টো মাইনাস আছে এইটো হিফালে গলে প্লাস হৈ যাব তে কি লিখিম x equal to 7 by 4 plus minus 5 by 4 হল এটা কো 4 আৰু 4 কি লগ লাগিব লোৱা হ'ব এটা 4 আৰু 4 লোৱা হ'ব কিমান হ'ব 4 এতিয়া 4 কি পূৰণ কৰিলে আকৌ 4 হয় 1 পূৰণ কৰিলে 4 গুণ 4 4 হয় তেতিয়া থাকিব কিমান 7 প্লাস মাইনাস 4 লগত 1 পূৰণ কৰিলে 4 গুণ 4 যদি ক্যান্সেল হৈ যাব থাকিব কি 5 হল তো এতিয়া সো আমি x ৰ ভ্যালু পাইছো 7 প্লাস মাইনাস 5 by 4 দুটা ভ্যালু আছে এটা প্লাস আৰু এটা মাইনাস হয় গতি আমি লিখিম x equal to প্লাস লিখিম 7 plus 5 by 4 or x equal to 7 minus এবাৰ প্লাসত লিখিলো এটা মাইনাসত লিখিম 5 by 4 হল তো আমি কি পাম ইয়াতে x equal to 7 পাছে 12 হ'ব 12 by 4 or x equal to কিমান পাম 7 পৰা 5 গলে 2 by 4 ওকে তেতিয়া সব কাটাকাটি কৰিব পাৰি 4 ৰে 12 তিনিবাৰ যাব আকৌ 2 ৰে 2 একবাৰ 2 4 2 ৰে দুবাৰ তো এতে কেম লিখিব x equal to 3 or x equal to 1 by 2 হল তেতিয়া আমি কি লিখিব পাৰো আমাৰ x ৰ ভ্যালু যেটা পাইছো দুটা শূন্য বা মূল তেতিয়া আমি আনসার কি লিখিম যে নির্ণয়ে সমীকৰণৰ মূল বোৰ হল এটা হৈছে 3 equal to 3 আৰু 1 by 2 হল আমাক এখিনি ওলাব কৈছিল হল তো এনেকৈ ওলাব লাগে এটা মাত্ৰ এটা বস্তু মন থাকিলে হল যে যেটো আমি x আছিল x ৰ হৰৰ লগত তাৰ লগত 3 নাথাকিও কিয় তাৰ লগত আমি হাফ পূৰণ কৰিম প্ৰথমতে আমি x স্কয়াৰ হৰটো উঠাব লাগিব তাৰ পিছত আমি যেটো x ৰ হৰ পাম সেই তাৰ লগত হাফ পূৰণ কৰি স্কয়াৰিং কৰিলে হল এইটো হাফ পূৰণ কৰিছো তাৰ লগত হাফ পূৰণ কৰিলে এটা হয় 7/4 তাৰ লগত স্কয়াৰিং কৰিলো স্কয়ার কৰি দুইফালে বহাই দিলো বহাই পিছে ক্যালকুলেশন কৰিলে হল তাৰ পিছত আমি x ৰ দুটা ভ্যালু পাম সেই দুটা ভ্যালু হ'ব তাৰ মূল নিৰ্ণয় সমীকৰণৰ মূলটো হল এটা পাইছো 3 আৰু এটা হাফ হল তো এটা আছে কোশ্চেন নম্বৰ 1 এটা কোশ্চেন নম্বৰ 2 তো কোশ্চেন নম্বৰ 2 দি আছে 2x² + x - 4 = 0 তো এটা হইছে ইয়ার এটা আহি x² + bx + c = 0 আহি তো এ মানে কিমান পাম আমি এ মানে 2 আকৌ b মানে কিমান পাম x ৰ হক 1 আছে গতিকে b মানে 1 আৰু c মানে -4 তেতিয়া আমি কি চেক কৰিব লাগিব যে ইয়াৰ বাস্তৱ মূল আছে না নাই তে
চেক কেনে কৰিম b স্কয়াৰ মাইনাস 4ac এতিয়া b মানে কিমান দিয়া আছে 1 that means 1 স্কয়াৰ মাইনাস 4 into a মানে কিমান দিয়া আছে a মানে দিয়া আছে আমাৰ 2 আৰু c মানে মাইনাস 4 এটো দিয়া আছে তো 1 স্কয়াৰ মানে 1 এটা সব মাইনাস है प्लस है सॉरी माइनस है प्लस 2 4 गुण 8 8 4 गुण 32 32 अल्टीमेटली क्या 33 देखिए হয় গ্রেটার দেন 0 0 কৈ ডাঙৰ হলে কি থাকিব বাস্তৱ মূল থাকিব এটা লিখিব পাৰি যে প্ৰদত্ত সমীকৰণৰ বাস্তৱ মূল থাকিব থাকিব মানে থাকিলে কি হ'ব পাৰে যে আমি বৰ্গ সম্পৰ্ক কৰিব লাগিব বৰ্গ সম্পৰ্ক পদ্ধতিত এটা আমি কি কৰিব লাগিব আকৌ এটো লিখিব লাগিব কোৱেশ্চনটা আমি লিখিম 2x² + x - 4 = 0 এটা যদি x² হক আছে আমি হকটো নাইকিয়া কৰিব লাগিব হক নাইকিয়া কৰিবলৈ কি কৰিব লাগিব তেতিয়া আমি 2 মাল্টিপ্লাই কৰিব লাগিব 2 যেটা আছে ইয়াতে হক then 2 multiply from 2x² divided by 2 plus x by 2 plus 4 equal to say 4 by 2 equal to 0 by 2 तो ultimately কিমান পাম 2 2 কাটি যালে গলে x² plus এতিয়া 1 by 2 থাকিব ইয়াতে into x plus 2 4 2 বার যায় equal to 0 হল এটা আমি কি কৰিম যেটো x চলক আছে এই x চলকৰ হেতু কি আছে half to 1 by 2 তাৰ লগত আমি কি পূৰণ কৰিব কৈছিলো আকৌ হাফ এটা পূৰণ কৰিম হাফ মনত ৰাখিবা গতিকে হাফ আৰু হাফ পূৰণ কৰিলে 1 by 4 হ'ব যদি গুণ 4 1 গুণ 1 এটা কো ইয়াৰ কি লম স্কয়াৰিং 1 by 4 ৰ স্কয়াৰিং কিমান আহিব 1 by 4 স্কয়াৰ এটা কো দুইফালে লিখি দিম তো x স্কয়াৰ প্লাস 1 by 2x plus 1 by 4 square लिखिम 1 by 4 square plus 2 equal to আকৌ এতিয়াতে লিখিলো নহয় এতিয়া আকৌ ইয়াতে লিখিব লাগিব 1 by 4 x so 1 by 4 square এটা সব a2 প্লাস আর a2 ইফালে ইকুয়ালৰ হিফালে আছে প্লাস আর জিফালে আনো তে a2 এটো ক্যান্সেল আউট হৈ যাব থাকিব ওখানে 2 থাকিব আৰু এখানে থাকিব এটা থাকিব হল তো আমি কি কৰিলো যেটো x ৰ হক 1 by 2 লগত আকৌ 1 by 2 পূৰণ কৰিছো 1 by 2 পূৰণ কৰিব লাগিব আগতো কৰিলো তেতিয়া 1 by 4 পাম 1 by 4 স্কয়াৰ ইনটু 1 by 4 হোল স্কয়াৰ পালো তো ইয়াতে আমি কি পাম এইটো ফৰ্মুলা কোনটো পৰিব a plus b হোল স্কয়াৰ এইটো a স্কয়াৰ plus 2ab plus b স্কয়াৰ এইটো ফৰ্মুলা কি আছে a plus b হোল স্কয়াৰ ফৰ্মুলা পৰিছে চোৱা এতিয়া আমি এই গুটিখিনি এইখিনি মানে কিমান এইটো এতিয়া আমি a মানে কি আছে x আৰু b মানে 1 by 4 তেহলে আমি লিখিব পাৰি যে x plus 1 by 4 হোল স্কয়াৰ হল তাৰ পিছত কি থাকিল plus 2 equal to 1 by 4 এটা চোৱা 1 স্কয়াৰ আৰু 4 স্কয়াৰ 1 স্কয়াৰ মানে 1 আৰু 4 স্কয়াৰ মানে হল 16 4 স্কয়াৰ মানে কিমান 4 আৰু 4 পূৰণ কৰি কিমান হ'ব 16 1 আৰু 1 পূৰণ কৰিলে 1 হল 1 আৰু 1 স্কয়াৰ মানে হল এইটো হল 4 স্কয়াৰ এইটো হল 1 স্কয়াৰ হল তো এটা আমি কি কৰিম x plus 1 by 4 হোল স্কয়াৰ ইকুয়াল টু এইটো পঠাই দিব লাগিব এইটো প্লাস আর আছে পঠাই গলে মাইনাস হ'ব 1 by 16 minus 2 এটা কি কৰিম ইয়াৰ লহাগু লোৱা প্লাস 1 আছে গতে আলটিমেটলি ইয়াৰ লহাগু 1 হ'ব 16 হ'ব প্লাস 1 by 4 হোল স্কয়াৰ ইকুয়াল টু 16 এটা এই 16 ৰ কিমান পূৰণ কৰি 16 ৰ 1 1 আৰু 1 1 হয় মাইনাস এতিয়া
এই 16 লগত ইয়াৰ তলত কিমান আছে 1 তে এই 1 ৰ লগত কিমান পূৰণ কৰিলে 16 হয় 16 পূৰণ কৰিলে 16 হয় তেতিয়া কৈ এই 16 ৰ পূৰণ কৰা 2 * 16 তেতিয়া কিমান হ'ব 32 32 হল তো থাকিব কি x plus 1/4 whole square equal to ইয়াতে আহিব -31 divided by 16 এতিয়া আমি কি কৰিব লাগিব স্কয়াৰটো উঠাই দিব লাগিব তেতিয়া হিফালে গৈ ৰুট ওভাৰ হ'ব x plus 1/4 equal to plus minus root over minus 31/16 হল तो x plus 14 1/4 equal to plus minus এতিয়া সোয়া 16 ৰ বৰ্গমূল কি আছিল 4 31 ৰ বৰ্গমূল আছে নে নাই গতিকে root over minus 31 হ'ব হল তো এতিয়া আমি কিমান পাম এটুক পঠাই দিব লাগিব অকল x থাকিব x থাকিলে এটা সমান প্লাস হয় এফালে গলে মাইনাস হ'ব the minus 1/4 plus minus root over 30 minus 31 আছে root over minus 31/4 এটা আমি কি কৰিম এবাৰ প্লাসত লিখিম এবাৰ মাইনাসত লিখিম এটাকে x equal to minus আগতে লহাগুটো লৈ লও 4 ৰ 4 লহাগ কিমান হ'ব 4 এতিয়া কিমান হ'ব -1 4 cancel হৈ যাব -1 থাকিব প্লাস মাইনাস 4 cancel root over -31 থাকিব হল তো এতিয়া আমি এটো লিখিম এবাৰ কি দুটা এটা পেপাৰ এবাৰ প্লাসত আছে আকৌ মাইনাসত আছে নহয় তো এবাৰ লিখিম x equal to প্লাসত আগতে কি আছে -1 তাৰ পিছত প্লাসত লিখিলে প্লাসত root over -31 divided by 4 থাকি নহব নেকি তো এবাৰ প্লাসত লিখিম x equal to -1 plus root over 31 minus 31 divided by 4 or x equal to -1 plus লিখিলো না হয়তো এতে মাইনাস লিখিম minus root over -31/4 এটা সবে আৰু ক্যালকুলেশন কৰিব নোৱাৰিম কাৰণ এটা প্লাসত এটা মাইনাস আহি গৈছে গতিকে আমাৰ এইখিনি থাকিব বেলু গতিকে আমি লিখিব পাৰিম এটো আৰু অলপ সহজে লিখিব পাৰি নেকে x equal to root over -31 into -1/4 লিখিব পাৰা or x equal to minus root over -31 minus 1/4 গতিকে মই দুটা পালাৰ আকৌ ক্যালকুলেশন কৰিব নোৱাৰি কাৰণ root over -31 আহি গল যে তো আমি লিখিম নিৰ্ণয় এই দুটা মূল নিৰ্ণয় মূল দুটা মূলবোৰ হল equal to root over -31 minus 1 divided by 4 comma minus root over 31 divided by minus 1 divided by 4 এখানে আছে আমার কোশ্চেন নাম্বার 2 তো তে আমি কোশ্চেন নাম্বার 3 লৈ যাম তো আমার কোশ্চেন 3 চিট দি আছে 4x² plus 4√3x plus 3 দি আছে তেতিয়া আমি ইয়াৰ পৰা a b আৰু c টো লব লাগিব a মানে 4 b মানে আছে 4√3 আকৌ c মানে হৈছে 3 হয় এই গিয়া দি আছে আমাৰ তো
তো আমি বি স্কয়ার মানে আছে 4√3 হোল স্কয়ার মাইনাস 4 ইন্টু এ মানে 4 আকৌ সি মানে 3 তো এটা আমি কিমান পাম চোৱা 4√3 পূৰণ 4√3 এইটো মানে এইটো 4√3 হোল স্কয়াৰ মানে হ'ল এইটো তেতিয়াহ'লে 4 4 গুণ 16 আৰু 3√3 ইনটু √3 কি যায় ৰুট কেনসেল হৈ গ'লে 3 আলটিমেটলি আমি কিমান পাম 48 হল এতিয়া আমি কিমান পাম ইয়াতে 48 মাইনাস 4 4 গুণ 16 16 3 গুণ 48 কিমান হয় 0 0 হলে কি আছিল ইয়াৰ বাস্তৱ মূল থাকিব এতেকে লিখিব পাৰি যে সমীকৰণটোৰ বা সমীকৰণৰ বাস্তৱ মূল থাকিব থাকিলে আমি কি কৰিব লাগিব বৰ্গ সম্পৰ্ক পদ্ধতিত এতেকে বৰ্গ সম্পৰ্ক পদ্ধতিত আমি কি কৰিব লাগিব ইয়াৰ বৰ্গ সম্পৰ্ক পদ্ধতি কৰিব লাগিব 4x স্কয়াৰ প্লাস 4√3x প্লাস 3 ইকুয়াল টু 0 দি আছে এতিয়া আমাৰ প্ৰথম কাম কি x স্কয়াৰৰ হৰটো নাইকিয়া কৰিব লাগিব এতিয়া 4 আছে যেটা 4 ডিভাইড কৰিব লাগিব প্ৰত্যেকতে তো 4x স্কয়াৰ তাতে 4 ডিভাইড কৰা প্লাস 4√3 divided by 4 into x plus 3 by 4 equal to 0 by 4 তো এটো 4 4 cancel এটো 4 4 cancel থাকিব কি x square plus √3 x plus √3 by 3 by 4 equal to 0 তো আমি কি কৰিব লাগিব এতিয়া এটো বনাব লাগিব কেনেকৈ বনাম আমি পাইছিলো নহয় যে x স্কয়াৰ হক কিমান আছে সরি x এর হক কি আছে √3 তো √3 লগ কিমান পূরণ কৰিম হাফ হাফ পূরণ কৰিলে কিমান হ'ব √3/2 এটা কো এই √3/2 বর্গ কৰি দিম যদি আমি এটা লিখিম আমি যেটা লিখো কি পাম x স্কয়ার প্লাস √3x তাৰ পিছত প্লাস হেতু লিখিম √3/2 হোল স্কয়ার তাৰ পিছত প্লাস এইটো 3/4 এটা কো 0 ইকুয়াল টু লগত আকৌ এইটো যে লিখিলো এইটো √3/2 হোল স্কয়ার হল এইখিনি তেতিয়া আমাৰ কো ফৰ্মুলা কৰি নহয় কি ফৰ্মুলা কৰিব a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার ইকুয়াল টু কি পাও a প্লাস b হোল স্কয়ার তো এইখিনি এখানে পৰিছে যে আমি a মানে কিমান x স্কয়ার আৰু b মানে √3/2 পাও তো এটা যে লিখো আমি কি পাম x প্লাস √3/2 হোল স্কয়ার তাৰ পিছত প্লাস 3/4 ইকুয়াল টু √3/2 হোল স্কয়ার হল implies तो x plus √3/2 whole square plus 3/4 equal to এটা সো √3 পূরণ √3 মানে কি √3 কেটা পূরণ আছে দুটা কিমান পাও √3 ৰুট ক্যান্সেল থাকিব 3 এতে উপর 3 আর 2 স্কয়ার মানে এটা আছে √3 স্কয়ার 2 স্কয়ার মানে 2 into 2 equal to 4 পালো তো এটা আমি কি করিম x plus √3/2 হোল স্কয়ার এটা আছে মানে এটা আমি খেদিব লাগিব তে খেদিলে প্লাস আছে ফলা গলে কি হবে মাইনাস হয় √3/4 মাইনাস 3/4 মাইনাস এটা কো 3/4 তো x plus √3/2
2 হোল স্কয়ার এইটো কিমান হ'ব 0 হৈ যাব দুটা এটা প্লাস এটা মাইনাস গতে কাটা কাটি গলে 0 হ'ব তো তেম যদি x বর্গমূল 0 বর্গমূল ললে কিমান থাকিব 0 হলে আলটিমেটলি প্লাস √3/2 0 হয় না তো x √3/2 পাম হ্যাঁ না তো আমি এটা প্লাস আছে এফালে গলে মাইনাস হ'ব হল তেতিয়া আমি এটা কো দুবাৰ লিখিব পাৰি তেতিয়া x minus √3/2 or x minus √3/2 যদি এটা আছে আমি এটাকে আমি দুবাৰ লিখিব পাৰি মানে তো এটা কো পাৰি যে নির্ণয়ে মূল বোৰ হল minus √3/2 minus √3/2 এটা আমি দুবাৰ লিখিব পাৰি কোনে যেটো দুটা মূল কথা হচ্ছে আমাৰ দুটা মূল ওলাব লাগিব এটাকে দুবাৰ লিখিব পাৰি হল এটা আছিল আমাৰ কোশ্চেন নাম্বার 3 যেটা আমাৰ ভ্যালু এটাই পাও ন এটা পালে আমি ইয়াকে দুবাৰ লিখিব পাৰি এই দুবাৰ লিখিলে হ'ব এটাকে আমি দুবাৰ লিখিলে হৈছে তেতিয়া আমাৰ কোশ্চেন নাম্বার 4 লৈ যাম আমি তো আমাৰ কোশ্চেন নাম্বার 4 দি আছে এটো কি হৈছে যে x2x স্কয়ার প্লাস x প্লাস 4 তেতে a মানে কিমান হ'ব a মানে হ'ব 2 আকৌ b মানে x আছে অনলি x ৰ হক কি 1 আৰু c মানে 4 তেতে আছে হল তেতে আমি ইয়াতে প্ৰথম চেক কৰিব লাগিব বাস্তৱত আছে নাই তেতে b মানে হ'ল 1 স্কয়ার minus 4 into a মানে হৈছে 2 into c মানে হৈছে 4 তো 1 স্কয়ার 1 4 4 দুগুণ 8 8 4 গুণ 32 32 আলটিমেটলি কিমান পাম -31 যিকে লেস দেন 0 যেহেতু কই আমি পাইছিল যে যদি কোনোবা কিবা সংখ্যা মাইনাস আহে তেতিয়া হেতু তাক কি না থাকিব বাস্তৱ কোণ না থাকিব বাস্তৱ কোণ না থাকিলে কি কৰিব লাগিব আমি বৰ্গসম্পৰ্ক পদ্ধতি কৰিব না লাগিব তবে এটিকে লিখিব পাৰি যে সমীকৰণৰ কোনো বাস্তৱ মূল না থাকিব তো না থাকিলে আমাৰ ইয়াতে হেক আমি আর কৰিব না লাগে হয় যেহেতু বাস্তৱ কোণ না থাকিব আমি কেনেকৈ আৰু কি কৰিম না তে আমি কোশ্চেন নাম্বার এটা আছে কোশ্চেন নাম্বার 4 তেতে আমি কোশ্চেন নাম্বার 5 লৈ গুচি যাম 4 আছে কোশ্চেন তো কোশ্চেন নাম্বার 5 কি কৈছে যে x² + 4x + 1 তেতে ইয়াৰ পৰা আমি কি ওলাব a ওলাব লাগিব b ওলাব লাগিব আৰু c তো a কিমান দি আছে a মানে x² হয় কিমান আছে 1 তো 1a b মানে 4 और c মানে y হল এটা আমি b স্কয়ার মানে হয় 4 স্কয়ার minus 4 into a মানে হচ্ছে 1 और c মানে হচ্ছে 1 তো কিমান পাম 4 4 গুণ 16 minus 4 গুণ 4 4 গুণ 4 থাকিব কিমান 12 তো গ্রেটার দেন 0 হলে কি হয় বাস্তৱ মান থাকিব এতেকে সমীকৰণৰ বাস্তৱ মূল থাকিব যে থাকে তেতিয়া আমি কি কৰিব লাগিব বৰ্গসম্পৰ্ক পদ্ধতি এটা আমি কি কৰিম বৰ্গসম্পৰ্ক পদ্ধতি কৰিলে কি আছে x² +
x square plus 4x plus 1 equal to 0 হল তো আমাৰ কি আছে যে x square হক থাকে আমি এটা উঠাব লাগিব যেতে এতে x square হক নাই তেতে আমি আৰু উঠাব লাগিব নে না লাগে তেন কি কৰিম যে ডাইৰেক্ট ইয়াতে x ৰ হক কি আছে এইটো চাম x ৰ হক 4 আছে তাৰ লগত হাফ মাল্টিপ্লাই কৰিম তো x ৰ হক 4 তাৰ লগত হাফ মাল্টিপ্লাই কৰিম মাল্টিপ্লাই কৰিলে কিমান পাম এই 2 4 কেবাৰ যায় দুবাৰ আলটিমেটলি কিমান পাম 2 এতে এই 2 কি কৰিম বৰ্গমূল লম বৰ্গমূল হল এটা কিমান পাম তো x স্কয়ার প্লাস 4x তার পিছত কিমান লিখিম প্লাস 2 স্কয়ার প্লাস 1 ইকুয়াল টু ইয়াতে লিখিলো 2 স্কয়ার তো ইয়াতে লিখিব লাগিব তেতিয়া আমি ফর্মুলা পাই যাম a + b হোল স্কয়ার ফর্মুলা a x স্কয়ার প্লাস 2 into x into 2 দুটা ইয়াতে 4 আছে 2 into 2 4 plus 2 square plus 1 equal to তেমনি ফর্মুলা পাম x plus 2 whole square plus 1 equal to 2 square মানে হল 4 হল তো x plus 2 whole square রাখিলো এটু আমাক পঠাই দিব লাগিব প্লাস আর সি ফলা গলে মাইনাস 4 minus 1 আলটিমেটলি কিমান পাম x plus 2 whole square equal to 3 তো আমি কি কৰিব লাগিব ইয়াৰ বৰ্গমূল ল'ব লাগিব বৰ্গমূল কিমান পাম x plus 2 equal to যেটো বৰ্গমূল লম বৰ্গমূল কি থাকিব প্লাস মাইনাস √3 এটা স্কয়ার উঠাই দিলে √3 হৈ যায় তো x equal to এটা -2 আছে +2 ইফালে গলে -2 হ'ব -2 প্লাস মাইনাস √3 তো এটা সোয়া x ৰ এটা প্লাস মান আছে গতিকে এবাৰ x ৰ ভ্যালু আহিব প্লাস 1 এবাৰ মাইনাস 1 তো x মাইনাস এতেকে x -2 প্লাস √3 হল or x -2 এটা প্লাস থেকে এটা মাইনাস √3 দুটো বর্গমূল দুটো মূল পালো এটা লিখব পাই যে নির্ণয়ে মূল হল কি এটা হইছে -2 plus √3, -2 minus √3. That's question number 5. তো এতিয়া আমি question number 6 চলে যাম তো question number 6 দি আছে 4x² plus x minus 3 তো ইয়াতে a মানে কিমান পাম a মানে পাম 4 b মানে ইয়াতে x আছে তাতে x ৰ হক 1 আছে c মানে -3 তো এতিয়া আমি কি কৰিম এটোৰ বাস্তৱ মূল আছে না চেক কৰিম চেক কৰিলে b² মানে 1² minus 4 into a মানে 4 into c মানে -3 তো 1² মানে 1 minus plus 4 4 গুণ 16 16 3 গুণ 48 ultimately 49 আহিল 49 হলে greater than 0 আমি পাব পাৰি যে সমীকৰণৰ বাস্তৱ মূল থাকিব বাস্তৱ মূল থাকিলে কি হয় আমি বৰ্গ সম্পৰ্ক পদ্ধতি সম্পৰ্ক পদ্ধতি কৰিব লাগিব কি আছে 4x² plus x minus 3 equal to 0 তো আমাৰ x² সহক আছে এটা উঠাব লাগিব উঠালে আমি কি কৰিব লাগিব দুয়ো ফালে সৰি আমি 4 ডিভাইড কৰিব লাগিব 4 ডিভাইড plus x by 4 minus 3 by 4 3 by 4 equal to 0 by 4 ultimately এটো কাটি গলে x² plus 1 by 4 into x 1 by 4 into x minus 3 by 4 equal to 0 পালো
এতিয়া আমাৰ কাম কি আছিল যে এক্সৰ হওক 1/4 তাৰ লগত কিমান পূৰণ কৰিম হাফ 1/4 আছে তাৰ লগত হাফ পূৰণ কৰিম তেতিয়া কিমান হ'ব 1/8 এতিয়া এই 1/8ৰ বৰ্গমূল লৈ লম হল বৰ্গমূল লৈ লম এতিয়া বৰ্গমূল ললে কিমান পাম x² প্লাস 1/4x লিখিলো তাৰপিছত প্লাস 1/8 হোল স্কয়ার তাৰপিছত মাইনাস 3/4 ইকুয়াল টু 0 লগত আকৌ কিমান লিখিম 1/8 হোল স্কয়ার হল তেতিয়া আমি আকৌ এইখিনি ফৰ্মুলাত কৰিছে a plus b হোল স্কয়ার ফৰ্মুলা তেতিয়া ইয়াতে a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার কৰিছে কৰিলে কি হ'ব a plus b হোল স্কয়ার হয়নে তো এতিয়া আমি কি লিখি a মানে হল x আৰু b মানে 1/8 then লিখিম x plus 1/8 হোল স্কয়ার তাৰপিছত minus 3/4 equal to ইয়াৰ বৰ্গমূল কিমান হ'ব বৰ্গ কৰিলে 1 বৰ্গ মানে 1 আকৌ 8 বৰ্গ মানে 8 গুণ 8 পূৰণ 8 equal to 8 স্কয়ার এটা মানে 8 গুণ 64 64 তো x plus 1/8 whole square equal to minus আর সিফার প্লাস হবে 1/64 plus 3/4 so x plus 1/8 whole square equal to এটা যদি লহাগুলো কিমান ডাঙৰ হয় 64 এতে উপরে 64 ক্যান্সেল অন থাকিব প্লাস এতে 4 64 কিবা চাই চাইবা 4 into 4 into 4 into 4 এইটো 16 পূৰণ 16 নেকি চাইবা চাই সরি 16 বার যাব এটো 16 বার যাব 4 লগত তুমি 16 পূরণ কৰিলে 64 পাবা এতে এই 64 কে আকৌ 3 লগত পূৰণ কৰা 3 into 16 পাবা 16 এর লগত পূৰণ হলে কিমান পাও তেতে 3 into 64 মানে 48 শর্ট কৰি লওক তেতে x plus 1/8 whole square equal to 49/64 এটা আমি কি কৰিম স্কোয়ারিং ঠাই দিলে হলে কি হ'ব root over x plus 1/8 equal to plus minus root over 49/46 64 হল তো x plus 1/8 equal to plus minus 49 root over 49 মানে 7 আৰু 64 মানে হল 64 কিমান আছে 8 8 গুণ 64 নহয় 7 into 7 equal to 49 আৰু 8 পূৰণ 8 equal to 64 তো এটা আছে প্লাসৰ হেফালে গলে মাইনাস হ'ব x equal to minus 1/8 plus minus 7/8 তো এবাৰ প্লাসৰ লিখিম এবাৰ মাইনাসৰ লিখিম তো এতেকে x equal to এবাৰ minus 1/8 এটা কাম কৰ আগতে হেট লৈ লও লহাগত লৈ লও লহাগত কিমান হ'ব x equal to দুটা 8 আছে গতিকে 8 হ'ব লহাগু এতে -1 plus minus 7 হ'ব হল তেতিয়া আমি এবাৰ প্লাসৰ এবাৰ মাইনাস লিখিম এতেকে x equal to 8 minus 1 plus or 7 or x equal to -1 minus 7/8
হল তাৰ অলপ সিম্পলিফাই কৰিলে কিমান পাম আমি ইয়াতে লিখিছো x equal to হাতৰ পৰা 1 গলে 6 6/8 or x equal to দুটাৰ পৰা 7 কমন লোৱা মাইনাস কমন হলে কি পাম মাইনাস কমন গলে minus 8 divided by 8 তো এটাকে x equal to 2 এর কাটিলে 3 বার যাব 2 এর কাটিলে 4 বার যাব 3/4 or x equal to 8 8 একবার এদিকে minus 1 হতে মূল কেটা পালো দুটা এটা হচ্ছে 3/4 এটা minus 1 তো আমি লিখি নির্ণয়ে মূলবোৰ whole 3/4 or minus 1 হল তো এখানে আছে আমার কোশ্চেন নাম্বার 6 অনার 6 এটা 6 দিলা তো আজি ভিডিও এখানে সমাপ্ত কৰিছো থ্যাংক ইউ ফৰ সিং দিস ভিডিও হ্যাভ এ নাইস ডে